বেক ষ্টেজ দিছে নাই কেনেকৈ ইমান কষ্ট কৰি বেক ষ্টেজটো বনাই আপোনালোকে যে থিয়েটাৰ চাই থিয়েটাৰ পাছফালে এখন আপোনালোকে দেখি পাইছে নাই এবাৰ দেখি যাওক থিয়েটাৰ পাছফালে এখন কি মস্তিকে থিয়েটাৰখন বনায় থিয়েটাৰ পাছফালে দৃশ্যটো আপোনালোকে একবাৰ চাব ভিডিঅ'টোত মজা লাগে ইমান কষ্ট কৰি মানুহবিলাকে কষ্ট কৰি এইবিলাক বনায় দাদা আপোনাৰ বহুত কষ্ট হয় ন এইবিলাক চব পেইণ্টিং ৰুমবিলাক ইয়াত ৰাগনিতম আছে ইয়াত আপোনাৰ বৰষাৰাণী আছে কি চেমন্তিকা আছে চৰি দেই চেমন্তিকা আছে ৰাগনিতম আছে এইবিলাক চালিয়াকৈ আছে নাই মস্তিকে চেমন্তিকা আৰু ৰাগনিতমক ফটো মাৰিবলৈ ৰখি আছোঁ মানে বিচাৰি পোৱা নাই বৰ্তমানলৈকে পাছফালে ৰখি আছোঁ মানে চেমন্তিকা সোমাই গ'ল লাগিছে নাই ইমান ধুনীয়াকৈ এইবিলাক সোমাই গ'ল চেমন্তিকা মানে অভিনয় কৰি আছে চেমন্তিকা আৰু হেৰি ৰাগনিতমে ধুনীয়াকৈ অভিনয় কৰি আছে নাই ধুনীয়াকৈ অভিনয় কৰি আছে দেখিছেনে বেক ষ্টেজ দেখিছেনে চাওক ইমান দীঘল ধুনীয়া চাওক চেমন্তিকা মজা গিটাৰ এখন লৈছে দেখিছে নাই আজি আমাৰ ডান্সাৰ এজন আমাৰ এক্টৰ পাই গ'লো দাদা কি ক'বা আমাৰ ইয়াত কিমান লাগিছে প্ৰথমতে মই ইয়াত ফাৰ্ষ্ট টাইম আহিছোঁ বহুত ভাল লাগিছে আৰু ইয়াত দাদা বুলি কৈছোঁ দাদাই এটা নতুনকৈ ইউটিউব চেনেল আৰম্ভ কৰিছে সকলোৱে ছাপোৰ্ট কৰিব মোৰ ফালৰ পৰা মই ছাপোৰ্ট কৰিম যিসকলে মোক চিনি পোৱা কেইজনমান আছে আৰু দাদাৰ নামটো আপোনাৰ মোৰ নাম প্ৰাণজিৎ নাথ কিন্তু মোক মানে ছ'চিয়েল মিডিয়াত ধন বুলিয়ে চিনি পায় আচ্ছা আচ্ছা জানক আপুনি ধুনীয়াকৈ কণ্টেণ্ট নতুন কণ্টেণ্ট বনাই যাওক আপুনি এটা কাম কৰিব লাগে মুঠতে আপুনি মোক চেমন্তিকা মাৰিব দিব লাগে নাটক শেষত লগ কৰিব অ'কে থেংক ইউ দেই থিয়েটাৰ বেক ষ্টেজ এইটো চোৱা ৰাগনিতম ড্ৰেছ চেঞ্জ কৰিছে দেখিছে নাই এই লাইটটোৰ পৰা দেখিব নাই ভালকৈ এই মানুহকেইটা অসুবিধা হ'ল এইয়া এতিয়া দেখিব এইয়া চাওক দেখিছেনে ড্ৰেছ চেঞ্জ কৰিছে কেনেকৈ ড্ৰেছ কৰিছে চেঞ্জ কৰি দেখিছে আপোনালোকে ড্ৰেছ চেঞ্জ কৰিছে দেখিছে নাই মই তোমাক হাতযোৰ কৰিছোঁ দেউতা এই বেয়া কামবোৰ বাদ দিয়া মানুহে বেয়া পোৱা কাম কৰি উপাৰ্জন কৰা টকা তাৰ বাবে একমাত্ৰ তোৰ আৰু মনৰ এটা উজ্জ্বল অভাৱবিহীন জীৱন সৰু ছোৱালী চাই চাই ধৰি থাকে মোৰ বহুত কাম আছে বজাৰলৈ যাব লাগিব ভিতৰত যাম খঙি উঠিলে তাই দেউতা ডিউটিলৈ গৈছে ডিউটিৰ পৰা আহি ভাত খাব নাপালে কি খাবা খাব ভিতৰত পিছত দেউতা ডিউটিলৈ গৈছে চাওঁ ভালকৈ হাত ধৰি বুজাইছো বাজাৰত বুজাবি যাতে আমাৰ ৰাস্তাত নাহে কিয় আপোনালোকৰ ৰাস্তাত নেকি বোকা লাগিব ধেমালি নকৰিবি বাজাৰত বুজাবি যদি এইখন ভৰাইনাত চাকৰি কৰি যে আহিব খোজে তেতিয়া বাগৰ হৈ যাতে সন্তুষ্ট নকৰে তহঁতৰ ভাৱ দিও নাই ৰাতিৰ আন্ধাৰত আৰু তোৰ দৰে বিচাৰ বিবেচনাহীন সাধাৰণ মানুহ কিছুমানো ঢাল হিচাপে লৈ সুবিধা আদায় কৰা তহঁতৰ সেইটো বহুত নহয় শিয়াল হয় তাত ৰং সানি নিজকে বহুত ৰজা বুলি হোৱা দিয়া এটা দিনা ৰং খেলি যেতিয়া আঁতৰি যাব তেতিয়া আচল বাপবোৰে তাৰ চাল টানি আজুৰি পাও টানি ওলাব ভৰিত লাগি হয় ৰাস্তাৰ লেতেৰা বুলি চব কৰিব চব আমাৰ সারা কামৰ মাজত সোমালো আপোনাৰ আৰু আপোনাৰ ল'ৰা ছোৱালী হ'বৰ বাবে মংগল
बोले कि बोले क्यों ना लगे ये बताओ ये भाले साहब क्या बोला तो गुरुदेव कोई की अवश्य जानो निजर विवेक पूरा वस्तु तो नहीं নহলে যিখন অৰণ্য ডাঙৰ হ'ল সেইখন অৰণ্যকে ধ্বংস কৰিবলৈ উঠি পৰি লগত চকু সন্মুখত ডাঙৰ হোৱা ছোৱালীক বাহিৰত বিক্ৰী কৰালে কি হৈছে আমাৰ ইয়াত একো নহয় আৰু বহুত কিবা কিবি হৈ আছে নিজে নিজৰ মঙহ খোৱা মূৰ্খাই তেওঁ ভাবচোন তোৰ বাবুৱে এদিন যাক তুমি হাঁহিলেহে গম পাম তোমাৰ দাঁত আছে নে তুমি দাঁত খোলা কেনে হৈছে কওক ছাৰ ভাল হৈছে ন ধন্যবাদ বাপৰে বাপ কিবা কৈ এটা ভাল কবিতা ছাৰ খোলাই বাৰু কিয় নহয় তুমি বিজন খোৱাটো কি কৈ আহিছা ভবাত কোনেও কাকো বাধা দিব নোৱাৰে যি মন যায় তাকে ভাবিব পাৰা দেউতাকৰ লগত কেনেকৈ কথা পাতে পাহৰি গলি মই অত্যন্ত সুখী হলোহেঁতেন যদিহে পাহৰিব পাৰিলোহেঁতেন যে তুমি মোৰ দেউতা দেউতাক কিবা কিবা কথা কয় নীৰৱে মোক বিশ্বাস কৰে এই লীলাই কেতিয়া চিনি নোপোৱা মানুহৰ মৰমকো সন্মান কৰা নাই আৰু যাক মনটো দিছো যে মৰমৰ বিশ্বাস কেনেকৈ ভাগিম অক্ষয় কুমাৰৰ চৰকি চিন্না বুজিছ কাটিৰা বুজিছে স্যাৰ আপুনি বুজালেহে মই বুজিম আজি 5 বছৰ মানুহজনীক চিনেমা দেখুৱাম বুলি সপ্তাহৰ শুকুৰবাৰটো টিকট এডভান্স লওঁ বেল কৰি বহিছ বেল কৰি স্যাৰ মই হাঁহৰ কণী শুনিছোঁ মুৰ্গীৰ কণী শুনিছোঁ এই যে সিহঁতি ক'লে বাহুবলী কণী নে ফাৰ্মৰ কণী এই ভিডিঅ' শুনিছোঁ কিন্তু স্যাৰ এই বেল কণী নামটো মই প্ৰথম শুনিছিলোঁ স্যাৰ এইবিধ কণী বইল কৰি খাই আমলেট কৰি খায় নাখায় তোৰ ঘৈণীয়েৰে মূৰত ধৰণ দিয়ে এৰা মূৰ্খ আমাৰ তহঁতৰ খানাৰ কোনো আজিলৈকে চিনেমা হল আমাৰ ঘৰটো পদাৰ্পণ কৰে নাই ভালে হৈছে দে ময়ো আজি 5 বছৰ মানুহজনীক চিনেমা দেখুৱাম বুলি টিকট কৰোঁ সময়ত আহি যায় ফোন ইমাৰ্জেঞ্চি কেছ ইনস্পেক্টৰ হালৈ যাব লাগে টিকট বৰ কৈ চিনেমা হল নেপায় তেন্তে কলৈ যায় দেখিছা আজি 5 বছৰৰ গোটাই থোৱা চিনেমাৰ টিকট ইয়াতে চিলাই কৰি মইহে জানো ঘৰত গৈ কিহত কিবাই পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় কুকাৰ বোট খাই ৰাতি কটাব লগা হয় লগত কোৱাটা কথাতে এই ইনস্পেক্টৰ হালৈ ছাৰ আপোনাৰ ট্ৰেজেডি কিন্তু বহুত দুখ লগা দেই মোৰো নাম ইনস্পেক্টৰ হালৈ আজি মই বৰ দুখৰ দিনৰ অন্ত পেলাম Hello, Inspector Hello here. What? Are you doing, boy? অৱশ্যে মই নাই নটা ঠিক আছে